নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ নগাঁও জামে মছজিদত। কমলপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা ছাৰৰ সভা চাবলৈ আহিছোঁ। আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কমলপুৰ সমষ্টি হৃদয়ৰ মণি সন্মানীয় দিগন্ত কলিতাদেৱ আমাৰ উপস্থিত হৈছে। মই আমাৰ সন্মানীয় বিধায়কসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ সন্মানীয় নগাঁও ৰাইজ, আমাৰ ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক, লগতে মছজিদ সমিতিৰ সভাপতি সম্পাদক, লগতে সন্মানীয় সদস্যবৃন্দ, আমাৰ কৰ্মস্থান সমিতিৰ সভাপতি সম্পাদক, সন্মানীয় সদস্যবৃন্দ আৰু সন্মানীয় ৰাইজ, পৰম শ্ৰদ্ধাভাজন কমলপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, নগাঁও গাঁৱৰ গাঁও প্ৰধান নৱৰ আহমেদ মহোদয়, মঞ্চত উপস্থিত ভাৰতীয় বায়ু সেনা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আইজুৰ ৰহমান বৰা মহোদয়, কৃতি শিক্ষক আখতাৰুজ্জামান খন্দকাৰ মহোদয়, আৰক্ষী বিষয়া ইমৰান হুছেইন বৰা মহোদয়, নগাঁও সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব মানে কাৰ্যসূচী পৰিচালনা কৰিব আমাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক মুনিলক বৰাডাঙৰীয়াই। মই অভ্যৰ্থনা অনুষ্ঠান আগবঢ়াইছোঁ। এই অভ্যৰ্থনা অনুষ্ঠানত আমাৰ আমন্ত্ৰিত মুখ্য অতিথি কমলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ক এখন পুনম গামোচাৰে সন্মান জনাইছে আমাৰ মছজিদ কমিটিৰ সদস্য জিয়াউল হুছেইন খন্দকাৰ চাহাবে। সম্পাদক ডাঙৰীয়া আৰু আজিৰ সভাৰ সভাপতি মহোদয় যুটীয়াভাৱে এই জাতিটোৰে তেখেতক সম্বৰ্ধনা জনাব। অসমীয়া সংস্কৃতিৰ এক অমূল্য সম্পদ এখন শৰাইৰে বিধায়ক মহোদয়ক আমি সম্বৰ্ধনা জনাব লৈছোঁ আৰু এই শৰাইখন আমাৰ ৰাহুল হুছেইন চাহাবে বিধায়ক মহোদয়ক অৰ্পণ কৰিব। সাজু কৰা হৈছে। বিধায়ক মহোদয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক কাম আগবাঢ়ি গৈছে। আপোনালোকে দেখিছে তেখেতৰ গঠনমূলক কামৰ ভূমিকা আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি তেওঁক আজি ইয়ালৈ আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমি আৰু বহুত কিবা কিবি তেখেতৰ পৰা আমি লাভ কৰিব পাৰোঁ। আৰু সেই তেওঁৰ কৰ্মৰাজিৰ আধাৰত এখন প্ৰশস্তি পত্ৰ আমি প্ৰস্তুত কৰিছোঁ। সেইখন মই সভাপতি মহোদয়ৰ নিৰ্দেশত মই এখন নাম ভৰাই দিছোঁ। নগাঁও জামে মছজিদ পৰিচালনা সমিতি, স্থান নগাঁও, বাইহাটা চাৰিআলি, কামৰূপ, অসম 3781-381, দিনাংক 12 আহাৰ 1432, ভাস্কৰাব্দ 27 জুন 2025 খ্ৰীষ্টাব্দ। সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত দিগন্ত কলিতা বিধায়ক কমলপুৰ বিধানসভা সমষ্টি মহাশয় সেৱা গ্ৰহণ কৰিব। সমাজৰ হকে উৎসৰ্গীকৃত মনেৰে সেৱা আগবঢ়াই অহা আপোনাৰ দৰে এজন মহান মনৰ গৰাকীক কমলপুৰ সমষ্টিৰ সেনাপতি ৰূপে পাই সমষ্টিবাসী ৰাইজৰ লগতে আমিও অতিকৈ আনন্দ অনুভৱ কৰিছোঁ। মুজাম্মিল হুছেইন শইকীয়া ডাঙৰীয়া তেখেতে সমাজত বিভিন্ন ধৰণৰ কাম আগবঢ়াই গৈ আছে। আপোনালোকে দেখিছে ঈদগাহ, কবৰস্থান, নগাঁও জামে মছজিদ আৰু সমাজৰ অন্যান্য কামত তেওঁ সুযোগৰ দিনৰ পৰা তেওঁ মই আমাৰ মছজিদ কমিটিৰ আহ্বায়ক বুলবুল হুছেইন বৰা অৰ্থাৎ মুছাদ্দিক বৰাক মই অনুৰোধ জনাইছোঁ।
বুলবুল বৰা উঠে গোলাপী হুছেইন বৰা আমি গাঁৱৰ মুৰব্বীৰ ফালৰ পৰা আমি দুজন ব্যক্তিক মনোনীত কৰিছোঁ। তেখেত হ'ল আমাৰ নগৰৰ জ্যেষ্ঠ বাসিন্দা অৱসৰপ্ৰাপ্ত বায়ুসেনা বিধায়ক মাননীয় টাইগাৰ ৰহমান বৰাদেৱ। তেখেতক আজিৰ সভাত উপস্থিত ৰাইজৰ বক্তব্য হিচাপে তেখেতক চমুকৈ মন্তব্য আগবঢ়াব অনুৰোধ জনাইছোঁ। বিধায়ক মহোদয় লগতে আমাৰ নগাঁও গাঁৱৰ ভাই বন্ধুসকল, আমি আমাৰ বিধায়ক মহোদয়ক আমাৰ মাজত আদৰিব পাই যথেষ্ট সুখী হৈছোঁ। মই তেখেতক ইমান দিনে টিভি নিউজ এইবিলাকত দেখি আছিলোঁ, যিহেতুকে মই আধা বাসিন্দা তেজপুৰৰ আধা বাসিন্দা ভাৰতৰ ঠাইৰ, কিন্তু আজি তেখেতক মোৰ সন্মুখত একেখন মঞ্চতে পাই মই সঁচাকৈ বহুত সুখী হৈছোঁ। আই এম ৰিয়েলি গ্ৰেটফুল এণ্ড ডিলাইটেড। তেখেত এজন সুন্দৰ মনোহৰ মানুহ, তেখেতক মই পাইছোঁ। সদায় স্মাইলিং ফেচত তেখেতে বক্তব্য ৰাইজৰ দুখ দুৰ্দশা এইবোৰ তেখেতে শুনে। আজিলৈ মই তেখেতক কোনো মিটিঙত কোনো ঠাইত তেখেতক খং ৰাগ দেখা নাই। তেখেতৰ সুন্দৰ হাঁহিৰে তেখেতে মানুহক মনোমোহিত কৰি পেলায়। গতিকে তেখেতক আজি আমি চৰকাৰৰ পৰা কিছুমান অৱদান পাওঁ, সেই অৱদানেৰে আমি কামবোৰ সমাধা কৰি থাকোঁ। কিন্তু এতিয়া দুটা জ্বলন্ত আমাৰ প্ৰব্লেম আছে। তাৰ এটা প্ৰব্লেম আমাৰ যিটো ভূমিৰ প্ৰব্লেম আছে, সেইটো অলৰেডি বিধায়ক মহোদয়ক অৱগত কৰিছে। দ্বিতীয় প্ৰব্লেম আমাৰ যিখন ঈদগাহ ফিল্ড আছে বৰপুখুৰী পাৰত, সেই ঈদগাহ ফিল্ডখন যথেষ্ট সৰু হৈছে। মৰমৰ সন্মানীয় দিগন্ত কলিতা দেও আমাৰ মাজত আহিছে। আমি বহুত দিনৰ পৰা বিচাৰিছিলোঁ যে বিধায়ক মহোদয়ক আমি মাতিম আমি প্ৰগ্ৰেমটো কৰাত দেৰি হৈছে, কিন্তু আগতে মাতিব লাগিছিল, কিন্তু আমি সময় মিলাব পৰা নাই। তাৰ বাবে আমি দুখিত। যি নহওক, চব হয় ঈশ্বৰৰ হুকুমতে হ'ব। আজি তেখেতক ইয়াত পাই আমি যথেষ্ট সুখী হৈছোঁ। সঁচাই মনটো ভাল লাগিছে। আজি এটা ইতিহাস হ'ব আমাৰ ইয়াত যে দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত আহিছিলে আৰু এনেকুৱা এটা কাম কৰিছিলে। তেনেকুৱা এটা দিন আমাৰ মাজত নজিৰ হৈ থাকিব। আমি কমলপুৰ সমষ্টিত বহু বিধায়ক পাইছোঁ, সকলোৱে ভাল আছিলে, কিন্তু দিগন্ত কলিতা ডাঙৰীয়াৰ যিটো বডি লেংগুৱেজ সঁচাই খুব ভাল। আমাৰ এটা উদ্যম আহে যে তেখেতৰ যিটো স্পীচ কথা কোৱাৰ যিটো চাল মানে সঁচাই ভাল লাগে। যে মই নিজকে ভাবোঁ যে তেখেতে আমাৰ যিটো সমষ্টিত মানে গৌৰৱান্বিত কৰিছে, মানে নিজৰে এটা মনটো ভাল লাগে তেখেতৰ কথাখিনি শুনি। সমিতিৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী সমন্বিত সদস্যবৃন্দ, নগাঁও ঈদগাহ সমিতিৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী লগতে সদস্যবৃন্দ, নগাঁও অৱস্থান সমিতিৰ সভাপতি সম্পাদক উপদেষ্টা মণ্ডলী সমন্বিত সদস্যবৃন্দ আৰু লগতে আজিৰ পবিত্ৰ এই মছজিদ প্ৰাংগণত সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ ৰাইজ, মই সভাপতি মহোদয়ৰ আহ্বান মৰ্মে আজি যিখন আমি স্মাৰক পত্ৰ আমাৰ বিধায়ক মহোদয়ক প্ৰদান কৰিম, তাৰে কিছু আভাস ইয়াতে মই আপোনালোকৰ মাজত দাঙি ধৰিম। মই ভাবোঁ আমাৰ যিখন স্মাৰক পত্ৰ আজি আমাৰ মাননীয় দিগন্ত কলিতা ডাঙৰীয়াক আমি দিম, প্ৰদান কৰিম, তেখেতে নিশ্চয় ইয়াতে সুদৃষ্টি দিব। আৰু পৰৱৰ্তী সময়ত আমাৰ যি ঈদগাহত নামাজ পঢ়াৰ কাৰণে যিটো অসুবিধা হৈ আছে, আমাৰ মানুহৰ যিটো মানে ঠাইৰ অভাৱ, তেখেতে পূৰণ কৰিব বুলি মই ব্যক্তিগতভাৱে মই অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ। নগাঁও জামে মছজিদৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাৰ আজি সন্মানীয় সভাপতি মোৰ ভাতৃপতি মুজামিল হুছেইন ডাঙৰীয়া, এই নগাঁও জামে মছজিদৰ সম্পাদক আবু বকৰ ছিদ্দিক ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ গাঁও প্ৰধান আহমেদ ডাঙৰীয়া,
আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক খণ্ডকৰ ডাঙৰীয়া নগাঁও ৰাজহুৱা মছজিদৰ লগত সংগঠিত থকা আমাৰ অৱসৰপ্ৰাপ্ত বায়ু সেনাৰ প্ৰমুখে মঞ্চত উপস্থিত থকা সন্মানীয় শ্ৰদ্ধাৰ আজি জুম্মাৰ নামাজ পঢ়া সন্মানীয় ইছলাম ধৰ্মৰ সন্মানীয় ব্যক্তিসকল, নগাঁও জামে মছজিদ পৰিচালনা কমিটি বা নগাঁও জামে মছজিদ যি ঠাইত স্থাপন আছে বা যি ঠাইত আপোনালোকে জাকত জিলিকা কৰি ৰাখিছে সেই স্থানৰ সম্পৰ্কে বা সেই স্থানৰ বিষয়ে বা সেই স্থানটোৰ মোৰ আজিৰ চিনাকি নহয়। মই ৰাজনীতিৰ প্ৰেক্ষাপটত যেতিয়া অহা নাছিলো, মোৰ খুৰা মোৰ ৰাজনীতিক গুৰু আছিল বেণুজগত কলিতা ডাঙৰীয়া, তেতিয়া মই ক্লাছ 6-7ত পঢ়ো আৰু মোৰ যদি ভুল হোৱা নাই অতিক্ৰম কৰিছো। ৰাজনৈতিক জীৱনৰ এটা অংশ মোৰ ইয়াৰ পৰা আৰম্ভ কৰা, আমি ইয়াৰ পৰা ৰাজনীতি আৰম্ভ কৰিছো। এতিয়া কথা এইটো কোনো দ্বিমত নাই আৰু আপোনালোকৰে বংশ পৰিয়ালৰ লগতে আমি ৰাজনীতি কৰিছো। সেইকাৰণে এই ঠাইটোৰ প্ৰতি মোৰ মৰম আছে। আজি বাইহাটা চাৰিআলি ৰাস্তাটো 5 কোটি টকা মুখ্যমন্ত্ৰীয়ে দিছিল, কিন্তু 5 কোটি টকা আমি সম্পূৰ্ণ কৰিব নোৱাৰিলো। 5 কোটিত কি কৰিলো, মই কলো যে 5 কোটিত ড্ৰেইনখিনি আমাক কৰি দিয়ক। আমি ড্ৰেইনটো কৰি ললো, দেখা পাইছো ড্ৰেইন কমপ্লিট। আৰু ৰাস্তাটো আমাৰ বহল আছিল 7 মিটাৰ, যে বক্স টু বক্স যদি আমি কৰো আমাক 11 মিটাৰ লাগে। সেইকাৰণে সেইখিনি মই কমপ্লিট কৰি দিলো, কাৰণ আৰু দুবাৰ নাপাওঁ। এইখিনি আমাৰ বাকী আছে কৰিব। এতিয়া এইখিনি বেচাৰা কণ্ট্ৰেক্টৰজনে কাম কৰি আছে আৰু পইচা স্যার নমস্কার। স্যার আজি ভাল লাগিছে নগাঁও জামে মছজিদত আপুনি যিখন সভা কৰিলে তাৰে বিষয়ে কি ক'ব? আজি ভাল লাগিল যে নগাঁও জামে মছজিদৰ ৰাইজে আজি মোক ইয়াত নিমন্ত্ৰণ দিছিল, এক নিজৰ ল'ৰাৰ দৰে মৰম দিছে। কিছু সমস্যা আছে জামে মছজিদত, ঈদগাহ ফিল্ডখন ডাঙৰ কৰিব লাগে। আমি ৰাইজক ক'লোঁ যে সময় হাতত বহুত কম, কিন্তু আমি এই ফিল্ডখনৰ প্ৰজেক্ট সেই কাম আমি হাতত ল'ম আৰু যিমানখিনি মোৰ এই কাৰ্যকালত পাৰোঁ এতিয়া সমাধান কৰিম আৰু বাকী ভৱিষ্যতে কৰাৰ চেষ্টা কৰিম। ঠিক আছে। পিছত আমি এইখিনিও ঠিক সেনেকুৱা আধাৰতে আমি বহল কৰাৰ ব্যৱস্থা কৰিম। আৰু এই যিটো আপোনালোকে মাটিৰ কথা কৈছে, প্ৰায় মোক এটা মই সুধি আছোঁ 50 লাখ টকা লাগিব, এতিয়াতো হাতত পইচা নাই। কিন্তু মই আমাৰ সভাপতিক কৈছোঁ, আমাৰ ৰাহুলো আছে, এনৰেগা আঁচনি ইয়াত আমাক ধুনীয়াকৈ দিম, 30% তাতে এড কৰি দিম, প্ৰব্লেম নাই। এনৰেগা আপোনালোকে এনৰেগাত পইচা পায়, খালি 30% জব কাৰ্ডত যাব। কেইখনমান ভাল জব কাৰ্ড উলিয়াই লওক, সুন্দৰ পইচাটো আছে, মই ব্যৱস্থা কৰিম, আৰম্ভ হওক। কমচে কম মই ইঞ্জিনিয়াৰক কৈ দিম, এষ্টিমেটটো আপোনালোকে বনাই লওক। একেলগে ইমান টকা নিদিব, পাৰ্টকে দিব, আমি প্ৰথম আৰম্ভ কৰোঁ। সেইটো আমি এনেকেই কৰিছোঁ। আৰু আগতে যদি মোক ক'লে হয় এই যে ফ্লাইঅভাৰ চাফাই হৈছিল, বহুত মাটি পেলাব পাৰিলোঁ, এতিয়াও আমি চেষ্টা কৰোঁ, বহুত মাটি আমি তাতে পেলাওঁ, কৰবাত পেলাইছোঁ সুবিধা। যি নহওক, কেতিয়াবা যদি সুবিধা থাকে এনেকুৱা বাহিৰা মাটি, এইবাৰ পৰা আমি ইয়াত পেলাব কম, আপোনালোকে ফিলিং হ'ব দিয়ক। মই কৈ থম, বেয়া বস্তুবিলাক তলত নহয়। বেয়া মানে কি আৰু ধৰক এতিয়া এই ৰাস্তাটো বনি আছিল, বহুত এই শিলৰ গুৰি আছিল, পেলোৱা জাগা নাই, আমি ইয়াতে কিজানি পেলাব পাৰিলোঁ। মই সেইকাৰণে কৈছোঁ যে প্ৰথম বছৰৰ পৰা লগা হ'লে শহীদুল দাই কৰাৰ দৰে এইটো জেগাও একেবাৰে চাফ হৈ যাব। আৰু পিছত তাৰমানে স্কিম দিবৰ কাৰণে এতিয়া সময় নাই হাতত। এইবাৰ আনটাইত ফাণ্ড নিদিয়ে, নহ'লে মই 20 লাখ টকা আনটাইত ফাণ্ড আনি দিলোঁ। যদিও মই ক'ৰবাত পাৰোঁ মই চেষ্টা কৰিম, মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰি মোৰ হাতত এৰি দিয়ক। আৰু মই আপোনালোকক এইখিনি প্ৰথম সম্বৰ্ধনা পত্ৰ দিছে, এই পত্ৰ মোৰ হৃদয়ত আছে। মই আপোনালোকৰ লগত আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আপোনালোকৰ লগত আছে। আৰু এটা বুদ্ধি মই দি থৈছোঁ, আমি জুলাইত এইখন ইনগ্ৰেশ্যন কৰিম, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আনি সেইদিনা
দুটা ৰিকুৱেষ্ট আপোনালোকে কৰিব, মই দিয়া বুলি ক'ব নোৱাৰোঁ। এটা, সেই স্কিমটো মছজিদ কমিটি, কাৰণ 4,000 মানুহে কেন্দ্ৰীয়ভাৱে তাতে ঈদগাহ কৰে আৰু ইয়াত প্ৰায় 500, এইটো আমি বনাব পাৰিম, এইটো আমাৰ সুবিধা আছে, কিবা কিবি স্কিমত দিব, কাৰণ সেইটো স্কিমটো অলপ বেছি লাগে। সেইদিনা আপোনালোকক মই কৈ দিম, মুখ্যমন্ত্ৰীক এটা আপোনালোকে অনুৰোধ কৰিব আৰু মুখ্যমন্ত্ৰী ৰাখিব এইবিলাক স্থানত। মুখ্যমন্ত্ৰীৰ বহুত চিট সোমাইছে, ময়ো কওঁ, আৰু মই আজি ঘোষণা নকৰোঁ, কিন্তু মই কিবা এটা কাম মোৰ ফালৰ পৰা কৰিম। আপোনালোকক মই কথা দিলোঁ, মই আপোনালোকৰ লগত আছোঁ, বিধায়ক হওঁ বা নহয়, এইটো ঠাইৰ প্ৰতি মোৰ এক মৰম আছে, মৰম মোৰ সদায় থাকিব, কাৰণ এইটো মধ্যমণি এইটো অঞ্চল। আজি আপোনালোকে মোক মাতি মৰম দিছে, বাকী ৰাজনীতি ভাগত চলি থাকিব, এইখিনিত আমি ৰাজনীতি নকৰোঁ, এইখিনিত আমি উন্নয়নৰ সপক্ষে আজি মকিব আছে। আৰু এটা কথা কৈ থওঁ, সেইদিনা আমি গোটেইবিলাক বহিলোঁ দলং কালভাৰ্টৰ ড্ৰেইনৰ কথা। ইতিমধ্যে আমি ড্ৰেইনৰ কাৰণে 2জন মানুহ দায়িত্ব দিছিলোঁ, এফালে ৰাহুল ছাৰৰ লগত তাক দিছিলোঁ, চৌধুৰী আছে, সাজু আছে নে নাই মই নাজানো, আছে। ড্ৰেইনটো ইতিমধ্যে NHAI কৰিম বুলি আমাক কথা দিছে। সেইদিনা আমি মুখ্যমন্ত্ৰীকো ক'লোঁ, কিন্তু ডিচিয়ে কিন্তু ইয়াত খুব ভাল ভূমিকা পালন কৰিছে। ডিচিজন মোৰ লগৰ, সেইকাৰণে মই লাগি আছোঁ, পুৰা ড্ৰেইনটো তেওঁলোকে আমাক কৰি দিব, আৰু ড্ৰেইনটো হৈ গ'লে বাহিৰৰ ড্ৰেইনটো, পুৰণা ড্ৰেইনটো আমাৰ সমস্যাটো সমাধান হ'ব। আৰু সেইদিনা মুখ্যমন্ত্ৰী অহাৰ দিনাখন আপোনালোক থাকিব, কেইজনমান জ্যেষ্ঠ মানুহে এবাৰ অনুৰোধ কৰিব, ময়ো এটা কৈছোঁ, সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু এদিন পাৰিলে আমি গম নোপোৱাকৈ আপোনালোকে মছজিদ কমিটিয়ে মুখ্যমন্ত্ৰীক লগ কৰক, মই গম নোপোৱা, মই PTSৰ নাম্বাৰটো দিলোঁ, লগ কৰকচোন, এবাৰ মুখ্যমন্ত্ৰীক আপোনালোকে কৈ আহক, মই গম নোপোৱাকৈ কৈ আহক, এটা তেখেতো চিনিয়ৰ থাকক, এইকেইদিন ভিতৰতে মই নাম্বাৰটো দি দিম PTSক, কৈ থ'ম মই মুখ্যমন্ত্ৰী গম নাপাম, মই যে পঠিয়াইছোঁ সেইটো ক'ব নোৱাৰোঁ, তেখেতো ভাল পাব, চিনিয়ৰ মানুহ আছে, এবাৰ লগ কৰি আহক, কাৰণ তেখেতৰ এই অঞ্চলটোৰ প্ৰতি মৰম আছে, বহুত কাম কৰিছে তেখেতে। পিছতে ইয়াত উপস্থিত হ'ব, তেখেতে আহি বহুত আগত আহি আমাৰ সভাপতিৰ ঘৰতে তেখেতে জিৰণি ল'লে, গতিকে তেখেতে সময়মতে আহি ইয়াত উপস্থিত হোৱা তেখেতৰো আমি শলাগ লৈছোঁ। সমূহ ৰাইজৰ মই উপস্থিতিৰ কাৰণে শলাগ লৈছোঁ।